নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মানে অসমৰ যি সংস্কৃতি, অসমৰ সংস্কৃতিত মই ইয়াতে ব্ৰনেন প্ৰতাপ মই কেতিয়াও দেখা নাই। মই যিটো কথা পাতিবলৈ ওলাইছোঁ আপোনালোকেও নিশ্চয় দেখা নাই, আৰু যদি দেখিছে তেতিয়াহ'লে কমেণ্ট বক্সত গৈ কমেণ্টছ কৰিব দেই, কোনো অসুবিধা নাই। মানে আমাৰ ধৰি লওক সময়ে সময়ে অসমীয়া বাঙালীৰ মানে সংঘাত হৈছে, কেতিয়াবা ধৰি লওক বিহাৰী আলফাৰ সংঘাত হৈছে, কেতিয়াবা বিহাৰী অসমীয়াৰ সংঘাত হৈছে, এই ধৰণে ইমানেই মানে। আৰু এতিয়াতো নতুনকৈ এটা সংযোজন হ'ল যে আপোনাৰ মিয়া খেদা, এইটো শেহতীয়াকৈ, অৱশ্যে এইটো খুব বেছি দিনলৈকে নচলে, সেইটো 26ৰ ইলেকশ্যনলৈকে, তাৰপিছতে মিয়া খেদাৰ ষ্টৰিটো ষ্টপ হৈ যাব। কিন্তু আমাৰ সমাজ ব্যৱস্থাত এই যে উচ নিচ এই কথা বতৰাবিলাক কিন্তু নাই। এই তই মানে সৰু জাতৰ এই চব কথা বতৰা কিন্তু নাই। কিন্তু তেনেকুৱা এটা ঘটনা খুব মানে বেয়া লাগিছে, লাজ লাগিছে আকৌ, যে তেনেকুৱা এটা ঘটনা তিনিচুকীয়াত সংঘটিত হৈছে। আৰু সেই নিউজটো আচলতে মোৰ চকুত পৰা নাই। তো মোৰ যিবিলাক হেৰি আছে মানে শুভাকাংক্ষী আছে, তেওঁলোকৰ কাৰোবাৰ চকুত পৰিছে। আপোনালোকে জানে মই যে ক'লা চশমাটো যে লগাওঁ, এইটো কিন্তু মোৰ চৌকিনতা নহয়। মই সেই মানে দক্ষিণ ভাৰতৰ হিৰো ৰজনীকান্ত নহয় যে ফাইটিং কৰোঁতেও গগলছ লগাই থয়। এইটো মোৰ গ্ল'কমাৰ কাৰণে, ডক্টৰ ইনষ্ট্ৰাকশ্যনৰ কাৰণে মই কৰোঁ। আদাৰৱাইজ মেইল মিটিঙত মই চিম্পলি এখন বাইফকেল চশমা পিন্ধোঁ। এইটো ৰহস্যটো সেইটোৱে। তো ফিল্ম এইটো এই তিনিচুকীয়া ঘটনাৰ লগত ফিল্মৰো কিছু মানে সংগতি আছে। সেই কালচাৰ মই কেতিয়াও দেখা নাই, আপোনালোকে দেখা নাই। যে উচ নিচ এই কথা বতৰাবিলাক নাই। এতিয়া তিনিচুকীয়া কোৰ্টত মানে তেনেকুৱা এটা ঘটনা হৈছে। আৰু মোৰ কেইবাজনো শুভাকাংক্ষী কৈছে যে এই ইছ্যুটো একচুৱেলি কোনো কাভাৰ কৰা নাই। পেপাৰত ওলাইছে, চুটিকৈ এটা নিউজ ওলাইছে হয়, কিন্তু এইটোক লৈ ইলেক্ট্ৰনিক্স মিডিয়া বা কোনো টিভি টক চেনেলে কোনো টক শ্ব' কৰা নাই। গতিকে আপুনি এই ছাবজেক্টটো চোৱাটো ভাল। তো সেইকাৰণে আজি মানে ৰাইজৰ অনুৰোধ মতেহে কৰি আছোঁ, বেলেগ কোনো কথা নাই। কাৰণ ডেইলি বেচিছত কমচে কম 3টাৰ পৰা 5টা এপিছড থাকে, মানে বিষয় থাকে যিবিলাক লৈ আলোচনা কৰিবলৈ আছে। অহা দিনত আমি বেলেগ বিষয়ত আলোচনা কৰিম। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আপোনালোকে জানে যে কোনোবাই যেতিয়া ধৰি লওক LLB পাছ কৰে, ল'টো পাছ কৰাৰ পিছত তাৰ কিছু প্ৰচিডিঅ'ৰ আছে। সেই প্ৰচিডিঅ'ৰ মতে মানে আপোনাৰ সেই প্ৰেক্টিছ কেনেকৈ কৰিব পাৰিব। তো প্ৰেক্টিছ কৰাৰ আগতে কি হয়, মানে এপ্ৰেণ্টিছশ্বিপ বুলি ক'ব পাৰে বা ট্ৰেইনি বুলি ক'ব পাৰে। কাৰণ পটককৈতো আৰু এইটো হিন্দী ফিল্ম নহয়তো, মানে আপোনাৰ ডিগ্ৰীটো পালে নেক্সট ডে আপোনাৰ চাব হিৰো হিৰইন গৈ একদম কোৰ্টত পূৰা বেজবাজি কৰি আছে, তেনেকুৱা নহয়। বাস্তৱটো বেলেগ। বাস্তৱটো হ'লগৈ আপোনাৰ এই মানে আদব কায়দাবিলাক, যেনেকৈ আপুনি আমাৰ যে ৰাজ্যসভা, লোকসভা বা বিধানসভাৰ যিবিলাক সদস্য আছে তেওঁলোকৰো কিন্তু ট্ৰেইনিং হয়, যে কি ধৰণে আপোনাৰ কুৱেশ্যনটো প্লেচ কৰিব লাগে, কি ধৰণে উত্তৰ দিব লাগে, সেইটো আছে। সেইটো গতিকে উকিলৰ ক্ষেত্ৰতে একেই ধৰণৰ ব্যৱস্থা আছে। তো মই ঠিক নাম ক'ব খোজা নাই, মানে অলপ মানে পিছপৰা, তেওঁলোকৰ মতে অলপ পিছপৰা শ্ৰেণী, মানে অনুসূচিত জাতি জনগোষ্ঠীৰ ছোৱালী, দুখীয়া ঘৰৰ ছোৱালী, তাই পাছ কৰিছে, কাৰোবাৰ আণ্ডাৰত হেৰি কৰিলে, এইটো ইণ্টাৰ্ণশ্বিপটো কৰি আছিলে। তো ইমানতে মানে এনেও তাৰমানে কি হ'ল, মানে আমাৰ তিনিচুকীয়া যে বাৰ এছ'চিয়েশ্যনৰ সম্পাদক কিবা প্ৰসাদ লিখে, বিশ্বজিৎ প্ৰসাদ নেকি, মই নাজানো। চাওক, মোৰ কোনো শত্ৰু নাই, মোৰ কোনো বন্ধুও নাই। মই যোনটো সঁচা কথা, মানে নিৰ্ভীক আৰু মানে কোনো ধৰণৰ হেৰি নৰখাকৈ নিৰপেক্ষ মই সাংবাদিকতাৰ মানে পক্ষত। তো সেইটো লৈ এটা কিবা তেওঁলোকৰ মাজত হ'ল যে তো ছোৱালীগৰাকী যোনটো মানে হেৰি মানে ব্লেম কৰিছে, সেই ব্লেমটো হ'লগৈ তাইক মানে বিভিন্ন ধৰণৰভাৱে তেওঁ হিউমিলেট কৰি আছে ছেক্ৰেটেৰীগৰাকী। তাৰপিছত কিবা ফটো উঠাই থাকে, এইবিলাক বহুত কিবা হোৱাটছএপ কমিউনিকেশ্যন, টেলিফোনত অমুক এইবিলাক হৈছে। তো সেইটো লৈ তেওঁ তিনিচুকীয়া থানাত অভিযোগ দাখিল কৰিছে, আৰু সেইটো মানে কাউণ্টাৰ হেৰিও হ'ল। তাৰপিছত শুনিছোঁ আপোনাৰ এতিয়া তিনিচুকীয়া বাৰ এছ'চিয়েশ্যনৰ মজিয়াতে মানে
মিটিং টিটিং কৰিলে তাহাঁতি নিজে নিজে ছেটেল কৰিলে আকৌ গ'ল তো পুলিচে কৈছে যে এইটোতো এনেকৈ নহ'ব কাৰণ আমাৰ দৰ্শকৰ জ্ঞাতাৰ্থে মই জনাই থওঁ 1989 অনুসূচিত জাতি আৰু জনজাতিৰ যি প্ৰটেকশ্যনৰ তাৰমানে আপুনি কাৰোবাক নিজ মানে হেয় প্ৰতিপন্ন কৰি তেওঁলোকক কোনো কথা ক'ব নোৱাৰিব আৰু কাকো ক'ব নোৱাৰে সেইটো স্পেচিয়েল এটা আইন আছে আৰু এই আইনটো বৰ কাঢ়া কিন্তু যিসকলে নাজানে কাৰোবাক ধৰি লওক খুব হেৰিকৈ কথা পাতে তেওঁলোকৰ জনাটো দৰকাৰ কাৰোবাক এই ধৰণৰ মানে হিউমিলেট কৰা বেজ্জত কৰাৰ কোনো অধিকাৰ নাই তো মই ব্যক্তিগতভাৱে বস্তুটো হেৰি নাজানো কিন্তু পেপাৰত যোনটো নিউজ আহিছে তাৰ ওপৰতে মই কথাখিনি ক'ব খুজি আছোঁ এই যে উচ নিচ এই যে কথা বতৰাবিলাক আছে এইটো কিন্তু আমাৰ অসমৰ কালচাৰত নহয় যিটো মই আৰম্ভণিত কৈ আছিলোঁ এইটো ইউ পি আৰু বিহাৰৰ কালচাৰ তো গতিকে দেখা গৈছে তিনিচুকীয়াৰ সচেতন ৰাইজে সেইটো প্ৰশ্ন উত্থাপিত কৰিছে যে ইয়াত তিনিচুকীয়াত কি মানে ইউ পি বিহাৰৰ যোনটো কালচাৰ সংস্কৃতি সেই বস্তুটো ইয়াত আনিব নেকি কাৰণ অসমত কেতিয়া উচ নিচ জাতক লৈ কোনো ধৰণৰ হেৰি নাছিলে মই আৰম্ভণিত ক'লোঁ যে ভাষিক হেৰিৰ লগত সংখ্যালঘুতো সংঘাত হৈছে বিহাৰীৰ লগত কেতিয়াবা অসমীয়াৰ সংঘাত হৈছে আলফাৰ সংঘাত হৈছে এইটো সুকীয়া কথা কিন্তু এই জাত পাত লৈ তই তলৰ জাতৰ এইবিলাক কিন্তু কেতিয়া হোৱা নাই তো এতিয়া গোটেই বিষয়টো কোৰ্টৰ বিচাৰাধীন আছে আৰু কোৰ্টৰ ওপৰত আমাৰ বিশ্বাস আছে যে কোৰ্ট নিশ্চয় এটা তাৰ সুবিচাৰ কৰিব আৰু এই গোটেই কেছটো মানে হেৰি মানে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ কৰা হ'ল তিনিচুকীয়াৰ আমাৰ মাননীয় হেৰি শ্যাম পাৰিক ডাঙৰীয়াক তেখেতক এইটো কাৰণে নিযুক্ত কৰা হৈছে তো এই গোটেই ঘটনাটো তেনেকুৱা লাগি আছে একচুৱেলি আপোনালোকে বহুতে চাইছে চাগে কোনোবা যদি চোৱা নাই চাব বহুত ছুপাৰ ডুপাৰ হিট ফিল্ম আছিলে একচুৱেলি ফিল্মত কি হয় তো চাব মই বিভিন্ন এপিছডত কিন্তু হিন্দী ফিল্মৰ মই ৰেফাৰেঞ্চ দিওঁ কাৰণ এইটোৰ দৰকাৰ আছে তেতিয়াহ'লে আপোনালোকে এই বস্তুটোক ৰিলেট কৰিবলৈ সুবিধা হয় এয়া আছিলে দামিনী আৰু মই বহুত মানে ফিল্ম চাইছোঁ এই ফিল্মত চাব সদায় কিন্তু যোনজন হিৰোৱে মেইন কথা এটা কিন্তু দামিনী পিকচাৰত দেখা গৈছে যিজন হিৰোইন মানে বহুত ভাইটেল এটা কেৰেক্টাৰ দামিনীৰ মীনাক্ষী শেষাদ্ৰী তাত দামিনীৰ ভূমিকাটো পালন কৰিছিলে তাইৰ লগত ডাইৰেক্ট কোনো একো হোৱা নাই কিন্তু এটা ডমেষ্টিক ভায়লেঞ্চ হৈছিলে গ্যাং ৰেপ হৈছিলে তো সেইটোক লৈ তাই সোচ্চাৰ হৈছিলে গোটেই পৰিয়াল তাইৰ এগেইনষ্টত আছিলে আৰু তাইৰ হৈ মানে ডিফেন্স কাউন্সিল আপোনাৰ হেৰি হৈছিলে আমাৰ কি আছিলে ধৰ্মেন্দ্ৰ ল'ৰাটোৰ নাম সানি দেৱাল এই যে এটা ডায়লগ আছে না তাৰিখ পে তাৰিখ এইটো পিকচাৰৰ কিন্তু ডায়লগ হয় তো তাত ঋষি কাপুৰ হ'লগৈ হিৰোৰ কিন্তু কোনো ধৰণৰ ইয়াত কোনো ধৰণৰ ইটছ এ ছুপাৰ ডুপাৰ হিট এইটোতো দামিনী আমি হিন্দী ফিল্মত চালোঁ তো গতিকে ইয়াত দামিনী টু কিন্তু অসমৰ তিনিচুকীয়া চহৰত হ'বলৈ গৈ আছে আৰু কিছু উকিলৰ মানে অধিবক্তাসকলৰ এটা অদ্ভুত এটা চিন্তাধাৰা দেখিছোঁ যে মানে আমাৰ বাৰ এছ'চিয়েশ্যনত এইটো আলোচনা হৈছিলে এক্সিকিউটিভত আলোচনা হৈছিলে মই এটা বস্তু মানে বুজি নাপাওঁ বাৰ এছ'চিয়েশ্যন তিনিচুকীয়া কোৰ্টৰে হওক গুৱাহাটী হাইকোৰ্ট হওক বা সুপ্ৰিম কোৰ্ট হওক বাৰ এছ'চিয়েশ্যন বা ইণ্ডিয়াৰ চিফ জাষ্টিছ সুপ্ৰিম কোৰ্টৰ বা হাইকোৰ্টৰ হওক বা জিলা হেৰিবিলাকে হওক নবডি ইজ এবভ ল কাৰণ তাত দেখা গৈছে এই মুহূৰ্তলৈকে যোনটো দেখা গৈছে যে তাত প্ৰচিডিংছত বহুত মানে ছিষ্টেমবিলাকত বহুত ভুল আছিলে আৰু মই যেতিয়া গম পোৱাৰ পিছত মই আমাৰ তিনিচুকীয়াৰ স্বনামধন্য এডভকেট বৰঠাকুৰ ডাঙৰীয়াক মই ফোন কৰিলোঁ ৰঞ্জিত বৰঠাকুৰ যে মই সুধিছোঁ যে খুৰা আপুনি থাকোঁতে এই ধৰণৰ মানে ইউ পি বিহাৰৰ কালচাৰ ইয়াত কেনেকৈ আহি পালে এইটো কি ধৰণৰ হ'ব তেতিয়া কৈছে নাই ৰঞ্জন মই এতিয়া প্ৰেচিডেণ্ট নহয় প্ৰেচিডেণ্ট বেলেগ কোনোবাই তো সিমানতে ক'লে আৰু তো মই আচৰিত খাইছোঁ কাৰণ মই দেখিছোঁ যে তিনিচুকীয়া বাৰ এছ'চিয়েশ্যনত তেখেত যেতিয়ালৈকে ছেক্ৰেটাৰী বা প্ৰেচিডেণ্টৰ পদবীত বিভিন্ন সময়ত আছিলে এই ধৰণৰ কালচাৰ কিন্তু কেতিয়াও প্ৰতিষ্ঠিত হ'বলৈ দিয়া হোৱা নাই তো গতিকে এই ক্ষেত্ৰত কি হ'ব মানে যদি মানে এই দামিনী পিকচাৰৰ কথাটো কেলে কৈছোঁ হোৱাই ইট ৱাজ ছুপাৰ ডুপাৰ হিট কাৰণ যিজন উকিল ইয়াত ধৰি লওক মিষ্টাৰ শ্যাম পাৰিকক ইয়াত ৰখা হৈছে তো এই তেওঁৰ যোনটো ভূমিকা সেইটো সানি দেৱালৰ নিচিনা হ'ব পাৰে নে নাই বলিষ্ঠ এটা ভূমিকা ল'ব পাৰে নে নাই উকিলজনে কাৰণ তেখেতক
মানে বিশ্বাস কৰি কনফিডেন্সত লৈ আচলতে স্পেচিয়েল পাব্লিক প্ৰচিকিউটাৰ কৰা হৈছে। আৰু এই যে ছোৱালীগৰাকী আছে মানে আমি শুনিছোঁ তাইৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰেছাৰ ক্ৰিয়েট কৰা হৈছে যে এই কেছটো উঠাই ল'ব লাগে। আৰু এই আইনৰ মানে মাৰপেচটো এনেকুৱা 1989 এনেকুৱা, তাই যদি এতিয়া ধৰি লওক তাইক মানে শুনিছোঁ তাইক নেকি সঁচা মিছা নাজানো, এইটো মানে বজাৰত ওলাইছে কথাবিলাক যে মানে যদি হেৰি নকৰ মানে তোৰ মানে কেৰিয়াৰ বৰবাদ কৰি দিম। কোনে কাৰো কেৰিয়াৰ বৰবাদ কৰিব নোৱাৰিব। চ' দিছ ইজ দ্য মষ্ট ইণ্টাৰেষ্টিং পইণ্ট। খুব ৰোমাঞ্চকৰ এটা ঘটনা হ'ব। তাই যদি এইটোৰ এগেইনষ্টত ভালকৈ ৰুখি থাকিব পাৰে, আজি তাত মানে তাইৰ এই মানে তাৰ ওপৰত যিবিলাক হেৰি কৰি আছে মানে যে তোৰ লাইচেঞ্চ কেঞ্চেল হৈ যাব, অমুক কৰিম, কেৰিয়াৰ বৰবাদ কৰি দিম, একোডাল কৰিব নোৱাৰিব। তাই যদি এইটো একদম ভালকৈ গৰজি উঠিব পাৰে, ভালকৈ এইটো মোকাবিলা কৰিব পাৰে, মই কৈ দিছোঁ এইটো অসম বা তিনিচুকীয়া বুলি নহয় ভাৰতবৰ্ষৰ ইতিহাসত এটা ৰেকৰ্ড হ'ব যে এনেকুৱাকৈ এজন ছোৱালী এডভকেটে এই ধৰণৰ সেইটো লৰাই কৰিছিলে। আৰু তাইৰ কিন্তু মই আজি এইটো মানে ভৱিষ্যতবাণী কৰি দিছোঁ যে তাইৰ কিন্তু জবৰদস্ত ছুপাৰ ডুপাৰ হিট মানে তেওঁৰ কেৰিয়াৰ হ'ব। কোনো তেওঁৰ কেৰিয়াৰক বানচাল কৰিব নোৱাৰে। কিন্তু হয় তেওঁ যদি এই মুহূৰ্তত সেইটোৰ পৰা বেক গিয়াৰ মাৰে, বেক গিয়াৰ মাৰিলে কি হ'ব? তেওঁ হয়তো ভাবিব যে না মোৰ কেৰিয়াৰ নহয়। এই ঘটনাবিলাক কি হয় জানেনে? মই ফিল্মৰ কথা কেলৈ কওঁ, মই দেখিছোঁ যে বহুত ৰিলেশ্যন আছে। চাব যেতিয়া এই যে প্ৰেম চোপ্ৰাই হওক, ৰঞ্জিতেই হওক, শক্তি কাপুৰ হওক, যেতিয়া মানে গাঁতত পৰি যায় ন, তেতিয়া হিৰক কৈ থাকে মুঝে বচা লো মুঝে গলতি হৈ গয়া, জিন্দগী মে মই নেহি কৰুঁগা। তেতিয়া হিৰো কি হয়, এটা মানৱতা আহি যায়। হিৰো যেতিয়া তাক বচাই এই গাঁতৰ পৰা উঠাই নহয়, তেতিয়া চাব চিনটো কি হয়, গাঁতৰ পৰা উঠিয়ে ভিলেনটো আপোনাক হিৰক আকৌ গাঁতত পেলাই দিয়ে। কিন্তু এই ফিল্ম বুলি সেইটো গাঁতৰ পৰা হিৰো আকৌ ওলাই আহিব পাৰে, কিন্তু বাস্তৱত কিন্তু সেইটো নহয়। গতিকে এইটো খুব মানে চিৰিয়াছলি ডিল কৰা উচিত। আৰু ইয়াত বহুত ডাঙৰ ভূমিকা হ'ব তিনিচুকীয়াৰ থানাৰ OC, আৰু তাতকৈও ডাঙৰ কথা হ'ব যে আমাৰ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিত ডাঙৰীয়া, তেওঁ অলপতে নেশ্যনেল এৱাৰ্ডো পাইছে। অভিজিত ডাঙৰীয়া কি ধৰণৰ মানে সক্ৰিয়তা, তেওঁৰ মানে এফিচিয়েঞ্চিটো দেখাব পাৰে। কাৰণ ইয়াত এতিয়া মই ভাবোঁ যে গোটেই পুলিচ প্ৰশাসন এই ছোৱালীগৰাকীক, ভিক্টিমগৰাকীক মৰেল ছাপৰ্টৰ এই মুহূৰ্তত বহুত প্ৰয়োজন। আৰু মই আশা কৰিম যে এই বিষয়বিলাক, এই সংবেদনশীল বিষয়বিলাক এই মিয়া খেদাটো চলি থাকিব, এইবিলাকো কিন্তু টক শ্ব'ত আলোচনা হোৱাটো দৰকাৰ। কাৰণ কোনো পধ্যেই অসমত UP বিহাৰৰ যি কালচাৰ, সেই কালচাৰ প্ৰতিষ্ঠিত হ'ব দিয়া মানে অসম ৰসাতলে যাব, চিধা কথা। কাৰণ অসমৰ মানুহ তেনেকুৱা মানসিকতাৰে নহয়। তো গতিকে ইয়াত পুলিচ প্ৰশাসনৰ ডাঙৰ এটা ভূমিকা হ'ব। এতিয়া সময় ক'ব। আৰু আমি শুনিছোঁ যে 18 তাৰিখে নেক্সট হিয়াৰিং আছে। তো আমি আশা কৰিম যে পাৰিক ডাঙৰীয়া এইটো খুব বঢ়িয়াকৈ চিটুৱেশ্যনটোক ডিল কৰিব। আৰু কোৰ্টৰ যোনটো ৰায়, সেইটো ৰায়ৰ ওপৰতো মই ক'ব লগা নাই। 18 তাৰিখে এইটো দেখা যাব। আৰু টোটাল ৰায় কি হয়, আল্টিমেটলি কি হয়গৈ, দৰ্শকসকল আপোনালোকে মই এচিয়ৰ্ড কৰিব বিচাৰিছোঁ। নেক্সট কিন্তু আমি এই বিষয়ৰ ওপৰত আৰু এপিছ'ড কৰিম। গতিকে কোৰ্টৰ এইটো আমি কোনো বস্তু উলংঘা কৰিব খোজা নাই, কাৰণ কোৰ্টৰ যি ভাৰ্ডিক্ট অহালৈকে ৰখিম। আৰু ইয়াত মানে মানুহৰ কথা নাজানো কোনে কি কৰে, কিন্তু প্ৰশাসনৰ বহুত ডাইৰেক্ট এটা ভূমিকা। আৰু এই 14 এপ্ৰিল আপোনালোকে জানে যে আপোনাৰ ভীমৰাও আম্বেদকাৰৰ জন্মতিথি। সেইদিনাখনো মই নিমন্ত্ৰিত থাকোঁ। এই বছৰো আছিলোঁ, মোক তাত মতা হৈছে গেষ্ট হিচাপে স্পীচ দিবলৈ। মই স্পীচ দিছোঁ। কিন্তু দুখৰ কথাটো কি জানো, তেতিয়া দেখা যায় যে এই অনুসূচিত জাতি জনজাতিৰ মানুহ, নেতা, মানে ছেক্ৰেটাৰী, প্ৰেচিডেণ্ট, ৱৰ্কিং প্ৰেচিডেণ্ট বহুত আহি যায় ষ্টেজত মানে ভাষণ দিবলৈ। মই জিন্দগীত সিহঁতৰ চেহাৰা দেখা নাই, জিন্দগীত সেই মানুহবিলাকৰ কোনো এক্টিভিটিছে দেখা নাই। সেই মানুহবিলাক কিন্তু আহি বহুত ডাঙৰ ডাঙৰ ভাষণ চাষণ দি দিয়ে। কিন্তু আজি তেনেকুৱাকৈ এটা পিছপৰা শ্ৰেণীৰ, মোৰ মুখত মোৰ বেয়া লাগে, মই ক'ব নোখোজোঁ যে মানে যোনটো আইনীৰ কথা সেইটোতো পিছপৰা বুলি ক'ব লাগিব। কাৰণ এইটো আপোনাৰ 1989 অনুসূচিত জাতি জনজাতিৰ কথা যিহেতু আহিছে। এতিয়া দেখা গ'ল যে যিসকল নেতা আম্বেদকাৰৰ দিনাখন ডাঙৰ ডাঙৰ লম্ফচম্ফ কৰি থাকে, ডাঙৰ ডাঙৰ ভাষণ দিয়ে, আজিৰ দিনত কিন্তু কোনো একজন ব্যক্তিও কিন্তু এই ছোৱালীগৰাকীৰ ওচৰত খাৰা হোৱা নাই। গতিকে তেওঁলোকৰো
এই ক্ষেত্ৰত ছাপোৰ্ট হোৱাটো উচিত। আজি ইয়াতে শেষ কৰিছোঁ। হয়, ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।